এডুকেশ্যন ডিকেশ্যন সকলোকে স্বাগতম জনাইছোঁ। DWৰ যি LPUৰ পোষ্ট ওলাইছিল তাৰে মেৰিট লিষ্ট প্ৰকাশ পাব এতিয়া নহয়, একমাহ ডেৰমাহমান পিছত, কাৰণ ফেব্ৰুৱাৰীৰ লাষ্ট বা মাৰ্চৰ ফাৰ্ষ্ট উইকমানত প্ৰকাশ পাব। ইয়াৰে আমি এতিয়া কাট অফ মাৰ্কছৰ ওপৰত ভিডিঅ' বনাইছোঁ। এইটো হ'ল UP লেভেলৰ ভিডিঅ'। প্ৰথমতে কৈ লওঁ, UP লেভেলৰ ভিডিঅ'টো কাট অফ কিমানমান যাব পাৰে তাৰে সমীক্ষা চলোৱা হৈছে। যিহেতু আমি জানো যে আমাৰ UPত পোষ্ট বহুত কম। UPত আমাৰ অসমীয়া মিডিয়ামৰ 673টা পোষ্ট আছে। এতিয়া অসমীয়া মিডিয়ামৰ আমি যিকোনো এটা মিডিয়ামৰ কাট অফ মাৰ্কছ সমীক্ষা চলাওঁতেই বাকীখিনিও গম পাই যাব। বেলেগ বেলেগ মিডিয়ামৰ, বেংগলী মিডিয়াম হওক, বড়ো মিডিয়াম হওক, অকণমান বেছি যাব পাৰে অসমীয়া মিডিয়ামতকৈ। এতিয়া আমাৰ অসমীয়া মিডিয়ামৰ আটাইতকৈ পোষ্ট ক'ত বেছি আছে সেইটো চাব লাগিব। চ' আটাইতকৈ পোষ্ট বেছি থাকিবলৈ ক'বলৈ গ'লে লখিমপুৰ ডিষ্ট্ৰিক্টত 86 পোষ্ট আছে। ইয়াত আকৌ যিহেতু ভাগ কৰাই আছে, গতিকে ইয়াৰ কাৰণেও আমি মন কৰিব লাগিব। লখিমপুৰত এতিয়া জেনেৰেলৰ পোষ্টটো অকণমান সকলোতে বেছিকৈ থাকে, কাৰণ জেনেৰেলৰ পোষ্ট আগৰ পৰাই বেছিকৈ থাকে। আমাৰ এতিয়া কাট অফ মাৰ্কছ ক'বলৈ গ'লে LPৰ ক্ষেত্ৰত যিখিনি কাট অফ মাৰ্কছ যাব পাৰে, UPৰ ক্ষেত্ৰত সম্পূৰ্ণ বিপৰীত হ'ব। কাৰণ LPত যিমান পাছ কৰা সংখ্যা থাকিব পাৰে, UPত কিন্তু সিমানেই হ'ব বা ইকুৱেলেই হ'ব। কাৰণ এজন কেণ্ডিডেটছে LPৰ এক্সাম দিওঁতে UPটো দিয়েই বেছিভাগে, আৰু সিমান এটা ডিফাৰেঞ্চ নাথাকে। পাছ কৰাটো ইমান ইজিও নহয়, ইমান মানে টাফো নহয়, দুয়োটাৰ কাৰণে ছেম হৈ যায় LP UPত। এতিয়া আমাৰ প্ৰথম কথা, কাট অফ মাৰ্কছৰ ওপৰত যিহেতু ভিডিঅ' বনাইছোঁ, ইয়াতে আমাৰ যিখিনি তাৰমানে 60 মাৰ্কছৰ যিখিনি তলত আছে, UPৰ ক্ষেত্ৰত তেওঁলোকৰ মানে 60ৰ তলত থাকিলে বহুত ৰেয়াৰ চান্স আছে যে তেওঁলোকে যে মেৰিট লিষ্টত নামটো আহিব। দুই এখন ডিষ্ট্ৰিক্টত হয়তো লাকিলি আহি যাব পাৰে। কাৰণ UPত অকণমান কাট অফটো কিয় বেছিকৈ যাব, কাৰণ UPত পোষ্টৰ সংখ্যা বহুত কম। যিহেতু এতিয়া আটাইতকৈ বেছিকৈ শোণিতপুৰ ডিষ্ট্ৰিক্টত, ডিব্ৰুগড়ত আৰু মৰিগাঁও ডিষ্ট্ৰিক্টত আটাইতকৈ বেছিকৈ এপ্লাই কৰাৰ সংখ্যা আগৰ পৰাই দেখিবলৈ পাওঁ। বা কিছুমান ডিষ্ট্ৰিক্টত ধুবুৰীতো বহুতে এপ্লাই কৰে। কিন্তু ধুবুৰীত এপ্লাই কৰিলেও কিন্তু ধুবুৰীত UPৰ ক্ষেত্ৰত আটাইতকৈ কম কাট অফ যোৱাৰ চান্স আছে। ধুবুৰী ডিষ্ট্ৰিক্টত, ধুবুৰীত হয়তো 62 বা 61 ইমানমানতো পাই যাব পাৰে কিছুমানে, দুই এটা লাকিলি। কিন্তু এতিয়া মেইনলি আমি কাট অফ মাৰ্কছটো ক'বলৈ গ'লে যিখিনিৰ মাৰ্কছ তাৰমানে 63ৰ পৰা 67 মানৰ ভিতৰত আছে, এইখিনি কেণ্ডিডেটছ যদি আমাৰ OBC কেণ্ডিডেটছ হয়, তেনেহ'লে তেওঁলোকৰ নামটো আহিব পাৰে। আৰু জেনেৰেলৰ ক্ষেত্ৰত ক'বলৈ গ'লে 64ৰ পৰা প্ৰায় 70 মাৰ্কছৰ ভিতৰত বা 65ৰ পৰা 70 মাৰ্কছৰ ভিতৰত যদি থাকে, জেনেৰেলত নামটো আহিব পাৰে। গতিকে 62টো ৰেয়াৰ। 62 থাকিলে তাৰমানে লাকিলি লাষ্টত নামটো আহি যাব পাৰে। কিন্তু তাৰে তলত জেনেৰেলৰ, কিন্তু 62ৰ তলত জেনেৰেলত নাম অহাটো অকণমান টাফ হ'ব। আৰু যিখিনি SC ST আছে সেইখিনি বাৰু, আৰু লগতে ডিষ্ট্ৰিক্ট ৱাইজ আমাৰ কাট অফবোৰ বেলেগ হয়। এতিয়া যিবিলাক ডিষ্ট্ৰিক্টত তাৰমানে 20টাৰ ওপৰত পোষ্ট আছে, 20টাৰ ওপৰত যিবিলাক ডিষ্ট্ৰিক্টত পোষ্ট আছে, সেইবিলাক পোষ্টত তাৰমানে 63 পৰা 65 মানৰ ভিতৰত যদি নাম্বাৰ থাকে, পাৰ্চেণ্টেজটো থাকে, তেনেহ'লে তেওঁ পোৱাৰ চান্স থাকিব। কিন্তু 20টাৰ তলত ধৰি লওক 15টা আছে বা 12টা আছে পোষ্ট জেনেৰেলত হ'ব, OBC যিকোনো এটা কেটেগৰীত মই ধৰি লৈছোঁ। টোটেলততো বেছিকৈ আছে এনেও, যিকোনো এটা কেটেগৰীত ধৰি লৈছোঁ মই। ধৰি লওক এতিয়া OBCৰ জেনেৰেলৰ URত ধৰি লওক ধেমাজিতে 12টা পোষ্ট আছে ধেমাজিত। গতিকে ধেমাজিত 60% যে যাব সেইটো মানে খুব ৰেয়াৰ, 60 নাযায়। কাৰণ ইমান কম পোষ্টত 60 যোৱাটো টাফ। গতিকে 65 মান যাব পাৰে। এভাৰেজ হিচাপত ক'বলৈ গ'লে 63টো মাৰ্ক কৰি থ'ব পাৰে। 63ৰ পৰা 66 এইখিনি মানৰ ভিতৰত তাৰমানে যদি মাৰ্কছ আছে, তেনেহ'লে ডিষ্ট্ৰিক্ট যদি ভালদৰে ছিলেক্ট কৰিছে, তেনেহ'লে নামটো সোমাব পাৰে।
কাৰণ যিমান দেখিছোঁ তাৰমানে 60 ইউপিৰ ক্ষেত্ৰত 65 বা 64 এনেকুৱাকৈ বহুতৰে মানে মাৰ্কছ থকা দেখিবলৈ পোৱা গৈছে 65 64 70ও আছে কিছুমানৰ বহুতৰে সেইকাৰণে গতিকে ভিডিঅ'টো চাই হয়তো বহুতৰে অসন্তুষ্টি প্ৰকাশ পাব পাৰে যে 60ৰ তলত মই কিয় নাপাম বুলি কৈছোঁ কাৰণ এই 2020ৰ পৰাই মেৰিট লিষ্টবোৰ আমি চাই আহিছোঁ মানে প্ৰায় তাৰমানে মিলি আহিছে আমি কাট অফ মাৰ্কছ উলিয়াই আহিছোঁ কিন্তু এইবাৰ যিটো অকণমান ডিফাৰেণ্ট টেটৰ নাম্বাৰটো অকণমান বেছিকৈ লাগে সেই হিচাপত আমি এইবাৰ অকণমান বেলেগকৈ সমীক্ষা চলাইছোঁ কাৰণ যোৱাবাৰ কি আছিল কোনোবা এজন কেণ্ডিডেটছে যদি যোৱাবাৰ মাৰ্কছ যদি কোনোবা এজন কেণ্ডিডেটছৰ 204 205 এনেকুৱাকৈ আছিল এল পিৰ ক্ষেত্ৰত যদি এনেকুৱাকৈ আছিল বৰ্তমান তেওঁলোকৰ মাৰ্কছ 59 60 58 ইমানমান ছামথিং হয় পাৰ্চেণ্টেজত ধৰিলে সেই হিচাপত মই কৈছোঁ গতিকে ভিডিঅ'টোত এইখিনি আছিল যিসকলৰ মাৰ্কছ 63ৰ ওপৰত থাকে তেওঁলোকে তাৰমানে ইয়াত সাহস কৰিব পাৰে যে মোৰ নামটো আহিব গতিকে ইউপিৰ ক্ষেত্ৰত এইখিনি আছিল এটা সমীক্ষা গতিকে আপোনালোকৰ নিজৰ মতামত জনাব সকলোৰে আমি ল'ব লাগিব কাৰণ সকলোৱে সমীক্ষা চলাই থাকে স্পেচিয়েলি কেণ্ডিডেটসকলে চলাই থাকে সেইকাৰণে গতিকে নেক্সট মই যদি ভিডিঅ' বনাব পাৰোঁ তেনেহ'লে বনাম আজিলৈ ইমানেই ধন্যবাদ থেংক ইউ